এটা শিক্ষামূলক হৃদয়স্পৰ্শী কাহিনী। কাহিনীৰ শিৰোনাম বিবাহৰ চুক্তি। আজি মোৰ বিয়া আছিল। প্ৰতিগৰাকী ছোৱালীৰ দৰেই মোৰ জীৱনতো বিয়াক লৈ বহুত সপোন আছিল। কিন্তু আনৰ বিয়াবোৰতকৈ মোৰ বিয়াখন অলপ পৃথক আছিল, কাৰণ এইখন বিয়াত চুক্তি বেছি আছিল, আৰু সেয়া হ'ল মোৰ জীৱনৰ বাধ্যবাধকতাৰ চুক্তি। বিয়াৰ শেষত কইনা হৈ শহুৰৰ ঘৰলৈ আহিলোঁ। শহুৰৰ ঘৰত কেৱল মোৰ স্বামী আৰু শহুৰ আছিল। মোক আদৰিবলৈ তাত আন কোনো নাছিল। মোক পোনে পোনে স্বামীৰ কোঠালৈ লৈ যোৱা হ'ল। মই কইনা হৈও সাধাৰণ সাজ পোছাক পিন্ধি বহি আছিলোঁ। আগন্তুক সময়ত কি হ'ব সেই ভয়ত মোৰ বুকুখন ধপধপাই আছিল। উত্তেজনা আৰু ভয়তে মই খুব ঘামিছিলোঁ, কাৰণ ইতিপূৰ্বে মোৰ স্বামীৰ বিষয়ে শুনা কথাবোৰে অহৰহ মোৰ মগজুত খুন্দা মাৰিছিল। সকলোৱে মোক কৈছিল, হেৰা, তাৰ সৈতে বিয়া নহবা, সি এটা পাগল, সি চাইকো। তুমি এজনী সুশিক্ষিত ছোৱালী হৈ এই পাগলৰ সৈতে সংসাৰ পাতি জীৱনটো শেষ নকৰিবা। এনেধৰণৰ ইটোৰ পিছত সিটো কথা মোৰ মনলৈ আহি আছিল। মনৰ অস্থিৰতাৰ বাবে ডিঙিটো শুকাই গৈছিল। মই মোৰ নাৰ্ভাছ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে হঠাৎ স্বামী কোঠালৈ সোমাই আহিল। মই অলপ অপ্ৰস্তুত হৈ পৰিলোঁ, আৰু তেওঁ আহি মোৰ কাষতে বহিল। খন্তেক ৰৈ তেওঁ মোৰ উৰণিখন তুলিবলৈ ক'লে। তেওঁৰ এই আচৰণ মোৰ বৰ ৰাজহুৱা যেন লাগিছিল, যদিও মই পৰিৱেশৰ সৈতে মিলিবলৈ প্ৰস্তুত কৰিছিলোঁ। গতিকে তেওঁৰ কথা মানি মই নিজেই মোৰ উৰণিখন ওপৰলৈ তুলি দিলোঁ। কিন্তু মোৰ দৃষ্টি স্বামীৰ মুখত পৰাৰ লগে লগে মই থতমত খালোঁ, আৰু তেওঁ মোৰ ফালে অদ্ভুত দৃষ্টিৰে চালে। বহুত সময় আমি দুয়োৱে ইজনে সিজনক থৰ হৈ চাই ৰলোঁ, আৰু হঠাৎ তেওঁ বিচনাৰ পৰা উঠি কোঠাৰ বাহিৰলৈ ওলাই গ'ল। মোৰ নাম মাধৱী, আৰু মই এজনী দুখীয়া পৰিয়ালৰ ছোৱালী আছিলোঁ। মা দেউতাৰ লগতে ভাইটিসহ আমাৰ সৰু পৰিয়ালটো দুখ কষ্টৰ মাজেৰে কোনোমতে চলি আছিলোঁ। ভাইটি তেতিয়াও সৰু আছিল, আৰু গাঁৱৰ চৰকাৰী স্কুলখনতে পঢ়ি আছিল। আনহাতে মই BA পাছ কৰি মহানগৰৰ বিশ্ববিদ্যালয়ত পঢ়ি আছিলোঁ। এই ইউনিভাৰ্চিটিত মোৰ দৰে দুখীয়া পৰিয়ালৰ ছোৱালী খুব কমহে আছিল। প্ৰায় ভাল ধনী পৰিয়ালৰ ল'ৰা ছোৱালীবোৰ ইয়াত পঢ়া শুনা কৰিবলৈ আহিছিল। সেইবাবে মই আৰম্ভণিৰে পৰাই ইয়াত নিজৰ মাজতে নিমগ্ন হৈ আছিলোঁ। মোৰ কলেজীয়া জীৱনতো বেছি বন্ধু বান্ধৱী নাছিল, আৰু এতিয়া বিশ্ববিদ্যালয়তো কাৰো লগত বিশেষ বন্ধুত্ব গঢ়িব পৰা নাছিলোঁ। কেতিয়াবা প্ৰজেক্টৰ বাবে ছাৰে গঠন কৰা ক্লাছ গ্ৰুপৰ লগত পঢ়াৰ কথা আলোচনা কৰিছিলোঁ। কিন্তু মহানগৰীৰে এজন ল'ৰা সুব্ৰত আমাৰ বিভাগৰ এজন মেধা ছাত্ৰ আছিল, আৰু তেওঁক লৈ আমাৰ বিভাগটোত খুব চৰ্চা হৈছিল, কাৰণ তেওঁ বৰ ধুনীয়া আছিল, আৰু প্ৰতিগৰাকী ছোৱালীয়ে তেওঁৰ লগত কথা পাতিব বিচাৰিছিল। কিয় জানো সুব্ৰতৰ অমায়িক আচৰণ, মেধা আৰু সৌন্দৰ্যই মোকো তেওঁৰ প্ৰতি ক'ব নোৱাৰাকৈয়ে এক আকৰ্ষণ অনুভৱ কৰাইছিল। জীৱনত প্ৰথমবাৰৰ বাবে মোৰ লগত এনেকুৱা হৈছিল, কিন্তু মই মোৰ অনুভৱবোৰ হৃদয়ত লুকুৱাই ৰাখিছিলোঁ আৰু কেতিয়াও কাৰো আগত প্ৰকাশ কৰা নাছিলোঁ। ক্লাছত আমাৰ গ্ৰুপত সুব্ৰতো আছিল, আৰু আমি প্ৰায় পঢ়া শুনাৰ লগত জড়িত কথাবোৰ আলোচনা কৰিছিলোঁ। কেতিয়াবা সুব্ৰতে মোৰ টোকাবোৰ বনাই দিছিল, আৰু তেওঁ মোক পঢ়া শুনাত সকলো প্ৰকাৰে সহায় কৰিছিল। আনহাতে তেওঁ মোৰ বাদে আন কোনো ছোৱালীৰ লগত কথা পতা নাছিল। লগৰ বান্ধৱীসকলে মোক কৈছিল যে সুব্ৰতে তোমাক ভাল পায়, কিন্তু মই তেওঁলোকৰ কথা এখন কাণেৰে শুনি আনখন কাণেৰে উলিয়াই দিছিলোঁ, কাৰণ মই মোৰ ঘৰুৱা ষ্টেটাছ জানিছিলোঁ আৰু সদায় এই দিশত সজাগ আছিলোঁ। অৱশ্যে দেখাত মই বহুত ধুনীয়া আছিলোঁ যদিও মোৰ ষ্টেটাছ সুব্ৰত ষ্টেটাছৰ লগত মিল নাছিল। তেওঁ এটা হাই প্ৰফাইল পৰিয়ালৰ ল'ৰা আছিল, আৰু মই এটা নিম্ন শ্ৰেণীৰ পৰিয়ালৰ ছোৱালী আছিলোঁ। মোৰ দেউতাই শাক পাচলি বিক্ৰী কৰি কষ্টেৰে মোক পঢ়ুৱাইছিল। এনেদৰেই চাওঁতে চাওঁতে ইউনিভাৰ্চিটিৰ 2 বছৰ সময় কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। না মোক সুব্ৰতে প্ৰেম নিবেদন কৰিলে, না মই তেওঁৰ প্ৰতি প্ৰেমৰ অনুভৱ প্ৰকাশ কৰিলোঁ। আজি আমাৰ ইউনিভাৰ্চিটিৰ শেষ দিন আছিল, কিন্তু আজি সুব্ৰত নাহিল। মোৰ অন্তৰত এক অদ্ভুত অস্থিৰতাই বিৰাজ কৰিছিল। মই বহুত সময় সুব্ৰতৰ বাবে অপেক্ষা কৰিলোঁ, কাৰণ শেষবাৰৰ বাবে তেওঁক মই ওচৰৰ পৰা চাব বিচাৰিছিলোঁ। কিন্তু সুব্ৰত কিয় নাহিল নাজানিলোঁ। আমি কেতিয়াও ইজনে সিজনক আমাৰ ফোন নম্বৰো নিদিলোঁ, কাৰণ পঢ়াৰ সময়খিনিত ফোন নম্বৰ দিয়াৰ প্ৰয়োজনো নাছিল।
আৰু আজি শেষ দিনটোত তেওঁ আহিব নোৱাৰিলে। গধুৰ হৃদয় এখন লৈ বিশ্ববিদ্যালয়ৰ পৰা ঘৰলৈ ঘূৰি আহিলো, কিয় জানো মোৰ শেষ দিনটো বৰ বেয়া আছিল আৰু এক অপূৰ্ণতাই মনটো বিৰাজ কৰিছিল। ঘৰলৈ অহাৰ এমাহৰ পাছতেই আমাৰ পৰিয়ালটোলৈ এক কাল ধুমুহা নামি আহিল। কৰ্মস্থলীতে হঠাতে দেউতাৰ হাৰ্ট এটেক হৈ কেইবাদিনো চিকিৎসালয়ত থাকিবলগীয়া হ'ল। চিকিৎসাৰ ৰিপৰ্টত প্ৰকাশ পাইছিল যে দেউতাৰ ভাল্ভ বন্ধ হৈ আছে আৰু তেওঁক হৃদযন্ত্ৰৰ ডাঙৰ অস্ত্ৰোপচাৰ কৰিব লাগিব। এই সময়ত আমাৰ হাতত ইমান ব্যয়বহুল চিকিৎসাৰ সামৰ্থ্য নাছিল। চৰকাৰী চিকিৎসালয়ৰ পৰা চিকিৎসা লাভ কৰাৰ পিছত দেউতা অস্থায়ীভাৱে ঘৰলৈ আহিল আৰু ডাক্তৰে কঠোৰভাৱে তেওঁক জিৰণি ল'বলৈ পৰামৰ্শ দিলে। দেউতাই কেইদিনমান ঘৰতে আছিল যদিও তেওঁ কামলৈ যাবলৈ বহুত চেষ্টা কৰিছিল, কাৰণ সেই সময়ত আমাৰ ঘৰখন চলাত বহুত অসুবিধা হৈছিল। তথাপিও মই দেউতাক কামলৈ যাবলৈ দিয়া নাছিলো। এদিন তেওঁ গোপনে কামলৈ গুচি গ'ল আৰু ৰাতিলৈ তেওঁৰ অৱস্থা আৰু বেছি বেয়া হৈ পৰিল। ঘৰলৈ আহি দেউতাই নিজেই ক'বলৈ ধৰিলে যে অসুখ ভাল নোহোৱালৈকে কামলৈ আৰু নাযাওঁ। কিন্তু কিমান দিনলৈ বিনা উপাৰ্জনত এনেকৈ এখন ঘৰ চলি থাকিব পাৰি? ঘৰৰ সঞ্চিত টকা কেইটাও প্ৰায় শেষ হ'বৰ হ'ল। বহুত ভাবি আমি থকা ভাড়া ঘৰটো সলনি কৰিলো। কম ভাড়াত সৰু ঘৰ এটা লৈ বেলেগ ঠাইলৈ গুচি আহিলো। মাৰ চিন্তিত মুখখন দেখি মই নিজেও বিচলিত হৈ পৰিছিলো। মোৰ ভাইটি তেতিয়াও বহুত সৰু আছিল, গতিকে ময়ে দেউতাৰ ব্যৱসায় আৰম্ভ কৰোঁ বুলি প্ৰথমে দেউতাৰ শাক পাচলিৰ ৰেকটো উলিয়াই ঘৰৰ সন্মুখৰ পথৰ কাষতে থৈ ব্যৱসায় আৰম্ভ কৰিলো। প্ৰতিদিনে ৰাতিপুৱা মই মাৰ লগত গৈ বজাৰৰ পৰা সতেজ শাক পাচলি লৈ আহিছিলো আৰু ঘৰৰ বাহিৰত ৰাখি বিক্ৰী কৰিছিলো। কিন্তু দেউতাৰ ঔষধকে ধৰি প্ৰয়োজনীয় আমাৰ দৈনন্দিন খৰচ বহন কৰিব পৰাকৈ এই উপাৰ্জন পৰ্যাপ্ত নাছিল। ইফালে দেউতাৰ অপাৰেশ্যনৰ চিন্তাই মোক বৰকৈ কষ্ট দিছিল। বহুত কথা ভাবি মনতে এটা সিদ্ধান্ত লৈ মাক মোৰ সিদ্ধান্তৰ বিষয়ে ক'লো। মায়ে মোক বহুত মানা কৰিছিল যদিও মই নিজৰ স্থিতিত থিয় দি দেউতাৰ পৰা অনুমতি লৈছিলো। মোক অনুমতি দিওঁতে দেউতাৰ হৃদয়খনে বৰ কষ্ট পোৱা যেন অনুভৱ হৈছিল, কাৰণ তেওঁ মোক লৈ বহুত সপোন দেখিছিল আৰু এতিয়া হঠাৎ পৰিস্থিতিৰ পৰিৱৰ্তনৰ বাবে সেই সকলোবোৰ অপূৰ্ণ হৈয়ে থাকিল। যি নহওক, দেউতাৰ অনুমতি পোৱাৰ লগে লগে ঠিক পিছদিনা চহৰলৈ গৈ বিভিন্ন ঠাইত চাকৰিৰ বাবে আবেদন কৰিবলৈ ধৰিলো। হঠাৎ এদিন এটা কোম্পানীৰ ফোন কল আহিল আৰু মই সাক্ষাৎকাৰত বহি সহজেই সেই চাকৰিটো পালো। দৰমহা বৰ বেছি নাছিল যদিও চাকৰিটো ভাল আছিল। মই আনন্দিত হৈ লগে লগে কামত যোগদান কৰিলো। যোগদান কৰাৰ মাত্ৰ কেইদিনমানহে পাৰ হৈছিল। হঠাৎ এদিন কোম্পানীৰ মেনেজাৰে মোক নিজৰ কোঠালৈ মাতি ক'লে, মিছ মাধৱী, তুমি কামত যিমান সক্ষম সিমানেই সকলো ফালেই ভাল। তুমি কৰা কাম অনুসৰি তোমাৰ দৰমহা নিশ্চয় বহুত কম, নহয়নে? তেওঁৰ এনে প্ৰশ্নত মই থতমত খালো আৰু অলপ অপ্ৰস্তুত হলো। কিন্তু তাৰ পাছত সাহস গোটাই মই হয় বুলি ক'লো। কিছু সময় তেওঁ মোৰ ফালে গভীৰ দৃষ্টিৰে চাই থাকিল আৰু মই বহুত অস্বস্তি অনুভৱ কৰিলো। তেওঁ ক'বলৈ ধৰিলে, তোমাৰ দৰমহা সোনকালে বাঢ়িব, কিন্তু ইয়াৰ বাবে তুমি মোক সুখী কৰিব লাগিব। ইয়াকে কৈ নিলাজ মানুহৰ দৰে হাঁহি হাঁহি তেওঁ মোৰ মুখলৈ চাই আছিল। মেনেজাৰৰ এই কথা শুনি মোৰ গোটেই শৰীৰটোত যেন জুই জ্বলি উঠিল। মই খুব খঙেৰে ক'লো, আপোনাৰ দৰে অভদ্ৰ বেশ্যা মানুহবোৰৰ বাবেই ভাল ছোৱালীবোৰে কোম্পানীত চাকৰি কৰিবলৈ ভয় কৰে। আজিৰ পৰা মই এই কাম নকৰো। এই বুলি কৈ মই খঙেৰে অফিচৰ পৰা ওলাই আহিলো। সেই বদমাছ মেনেজাৰজনে মোক পিছফালৰ পৰা মাতি আছিল যদিও মই আৰু উভতি নগলো। মোৰ চকুৰ পৰা চকুলো বৈ আহিছিল আৰু মই নিজকে বহুত অসহায় আৰু অমূল্য অনুভৱ কৰিছিলো। সঁচাকৈ এইখন পৃথিৱী মোৰ দৰে অসহায় মানুহৰ বাবে নহয়। ঘৰ পোৱাৰ পিছত মায়ে মোৰ চিন্তিত মুখখন দেখি সুধিলে, কি হ'ল মাজনী, ইমান চিন্তিত হৈ আছা কিয়? মই কান্দি কান্দি মাক গোটেই সঁচা কথাবোৰ ক'লো। মায়ে মোক উৎসাহ দি হাতত ধৰি বুজালে, এতিয়া তুমি ঘৰৰ পৰা ওলাই যোৱাৰ পিছত তেনেকুৱা বহু অভদ্ৰ মানুহৰ লগত কাজিয়া কৰিব লাগিব, কিন্তু তুমি সাহস আৰু আত্মবিশ্বাসেৰে নিজৰ কাম কৰি যাব লাগিব। মাৰ মনৰ অৱস্থা আৰু ঘৰৰ দুখ দেখি মোৰ বহুত দুখ লাগিল। পিছদিনা মই পুনৰ সাহস আৰু উৎসাহেৰে নতুন চাকৰি বিচাৰিবলৈ ধৰিলো আৰু এদিন মোৰ ভাগ্যৰ উদয় হ'ল আৰু নতুন কোম্পানী MB এণ্টাৰপ্ৰাইজত চাকৰি পালো। এই চাকৰিটো আগৰ চাকৰিটোতকৈ বহুত ভাল আছিল। দৰমহাও বেছি আছিল আৰু পিক এণ্ড ড্ৰপৰ সুবিধাও আছিল, যাৰ বাবে মোৰ কাম কৰা তেতিয়া বহুত সহজ হৈ পৰিছিল।
এনেদৰে এটা সুস্থ পৰিৱেশত কাম কৰাৰ 3 মাহ পাৰ হ'ল। আজিলৈকে মই কেৱল মোৰ কোম্পানীৰ মুৰব্বীজনকহে দেখিছিলোঁ যদিও অফিচত তেওঁৰ পুতেকজনৰ বিষয়ে বহু কথাই চৰ্চা হৈছিল। কোনোবাই মালিকৰ ল'ৰাজন পাগল বুলি কৈছিল, কোনোবাই চাইকো বুলি কৈছিল, কিন্তু আজিলৈকে মই সেই ল'ৰাজনক দেখা নাছিলোঁ। হয়তো তেওঁ একেবাৰেই কাৰ্যালয়লৈ অহা নাছিল। ষ্টাফৰ এনেবোৰ আলোচনাত মই মন নিদি মাত্ৰ নিজৰ কামবোৰ শৃংখলাবদ্ধভাৱে কৰি গৈছিলোঁ। হঠাৎ এদিন কোম্পানীৰ মালিকে এখন জৰুৰী সভা আহ্বান কৰিলে। তেওঁ সকলোকে উদ্দেশ্যি এটা অদ্ভুত ঘোষণা আগবঢ়ালে। মালিকে কৈছিল যে যদি কোনো ছোৱালীয়ে মোৰ ল'ৰাৰ সৈতে বিয়াত বহি সম্পূৰ্ণ এটা দিন তাৰ লগত কটাব পাৰে, সেই ছোৱালীক মই বহুত ধন টকা পইচা পুৰস্কাৰ হিচাপে দিম। বছৰ পৰা এই ঘোষণা মোৰ ভাল লগা নাছিল। নাজানো পুতেকৰ মাজত এনে কি দুখ আৰু অভাৱ আছিল যে বছে এনে ঘোষণা কৰিবলৈ বাধ্য হৈছিল। কিন্তু অফিচৰ সকলোৱে কোৱাকুৰি কৰিছিল যে কোনো ছোৱালীয়ে বছৰ ল'ৰাটোৰ সৈতে বিয়াত নবহে। কিন্তু বাৰে বাৰে সকলোৰে মুখত এই কথা শুনাৰ পিছত মই ভাবিবলৈ বাধ্য হলো যে ইমান টকা একেলগে পালে বছৰ ল'ৰাটোৰ সৈতে ময়েই বিয়াত বহিম, কাৰণ এই টকাৰে মই দেউতাৰ হাৰ্টৰ অপাৰেশ্যনটো কৰাব পাৰিম। তেতিয়া আমাৰ ঘৰৰ সকলো সমস্যা সমাধান হ'ব। এইবোৰ চিন্তাত মোৰ বিবেক আৰু মনৰ ভিতৰত যুঁজ অব্যাহত আছিল, আৰু অৱশেষত মই এই জীৱন যুদ্ধৰ জুইত জঁপিয়াৰ পৰাৰ সিদ্ধান্ত ললো। মোৰ ইচ্ছাৰ কথা বছক জনালো আৰু তেওঁ বহুত সুখী হৈ লগে লগেই মাহৰ শেষৰ দেওবাৰতে আমাৰ বিয়াৰ দিন ঠিক কৰি দিলে। ঘৰলৈ আহি মাক মোৰ সিদ্ধান্তৰ বিষয়ে জনোৱাত মায়ে থতমত খালে। মোৰ ওপৰত মাৰ খং উঠিল আৰু দেউতাক কোৱাত দেউতাইও মোক বাধা দিলে। কিন্তু মই নিজৰ স্থিতিত অটল আছিলো আৰু বহুত বুজাই মেলি মা দেউতাক মোৰ বিয়াত সন্মতি দিবলৈ বাধ্য কৰালো। চুক্তিমতেই মই কোম্পানীৰ মালিকৰ পৰা টকা লৈ এসপ্তাহৰ ভিতৰত দেউতাৰ অপাৰেশ্যনটো সুকলমে কৰালো আৰু দেউতা আগৰ দৰে সুস্থ হৈ উঠিল। চুক্তিমতেই মাহৰ শেষৰ দেওবাৰটোত অনুষ্টুপীয়াকৈ মালিকৰ পুতেকৰ সৈতে মোৰ বিয়াখন হৈ গ'ল। কিন্তু সেই মুহূৰ্তলৈকে মই মোৰ স্বামীৰ মুখখন দেখা পোৱা নাছিলো। কিন্তু তেওঁৰ নামটো শুনি মই নিশ্চিতভাৱে আচৰিত হৈছিলো, কাৰণ একে নামৰ বহুত মানুহ থকাটো তেনেই সাধাৰণ কথা আছিল। আগৰ সেই সুব্ৰত যে এতিয়া এইজন সুব্ৰত হ'ব পাৰে, সেয়া মোৰ সপোনৰো অগোচৰ আছিল। কিন্তু আজি ফুলশয্যাৰ নিশা মোৰ স্বামীৰ ৰূপত তাহানিৰ ইউনিভাৰ্চিটিৰ সেই সুব্ৰতক দেখি মই আচৰিত হৈ পৰিলো। সুব্ৰতেও মোক দেখি আচৰিত হৈ পৰিল আৰু মাধৱী তুমি বুলি কৈ অতি ভাবুক হৈ পৰিল। খন্তেক ৰৈ তেওঁ কোঠাৰ পৰা ওলাই আহিল। সুব্ৰতৰ এনে আচৰণত মই আচৰিত হৈ পৰিলো। তেওঁৰ পাছে পাছে মই কোঠাৰ পৰা ওলাই আহিলো। সুব্ৰতে কোঠাৰ বাহিৰত ৰৈ আকাশৰ ফালে চাই কিবা ভাবি আছিল। মই পাছফালৰ পৰাই তেওঁক নাম ধৰি মাতিলো আৰু মোৰ জীৱনৰ সকলো কথা খোলাকৈ তেওঁক কলো। কথাবোৰ কওঁতে তেওঁ মোৰ ফালে অতি গভীৰতাৰে আৰু মৰমীয়াল চকুৰে চাই আছিল। মই লাজতে মূৰটো নমাই দিলো। কিন্তু তাৰ পিছত তেওঁক সুধিলো, তোমাৰ কি হ'ল সুব্ৰত? তুমি এনেদৰে ইমান কিয় এনে ভাবুক আৰু উদাসীন হৈ পৰিলা? কি হৈছে তোমাৰ? মোক কোৱাচোন। মোৰ কথা শুনি সুব্ৰতে দীঘলকৈ উশাহ এটা লৈ ক'লে, মাধৱী, ইউনিভাৰ্চিটিৰ ভিতৰতে তুমি এজনী অতি সহজ সৰল আৰু মনমগা ছোৱালী আছিলা। সঁচাকৈ তোমাক মই অন্তৰেৰে ভাল পাই পেলালো যদিও কোনোদিনে মনৰ কথা প্ৰকাশ কৰিব নোৱাৰিলো। এনেকুৱা নহয় যে মোৰ জীৱনলৈ আগতে ছোৱালী অহা নাছিল, কিন্তু সেয়া আছিল খন্তেকীয়া। কিন্তু তোমাক দেখাৰ পিছত প্ৰথম দৃষ্টিতে মই তোমাৰ প্ৰেমত পৰিলো আৰু মই সিদ্ধান্ত লৈছিলো যে মই তোমাক মোৰ পত্নী কৰিম। কিন্তু সেই সময়তে মোলৈ দেউতাৰ হেঁচা আহিবলৈ ধৰিলে যে মই বিয়া কৰাব লাগে। মই তেওঁক তোমাৰ কথা কলো, কিন্তু মৰ্যাদাৰ পাৰ্থক্যৰ বাবে দেউতাই মোৰ প্ৰস্তাৱ স্পষ্টভাৱে নাকচ কৰিলে আৰু তোমাক লগ কৰিবলৈও নিদিয়া হ'ল। তেওঁৰ দৰে বিজনেছ ক্লাছৰ পৰিয়ালৰ সৈতে মোৰ সম্পৰ্ক পাতিব বিচাৰিছিল, যাতে তেওঁৰ নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে। মই দেউতাক বাৰে বাৰে তোমাৰ কথা কলো, কিন্তু তেওঁ মোৰ কথা নুশুনি মোৰ সম্পৰ্ক বেলেগ ঠাইত ঠিক কৰি দিলে। সেইবাবেই মই শেষ দিনটোত বিশ্ববিদ্যালয়লৈ অহা নাছিলো। মই জানিছিলো যে তুমিও মোক ভাল পাইছিলা, কিন্তু প্ৰকাশহে কৰিব পৰা নাছিলা। ইউনিভাৰ্চিটিৰ সেই শেষ দিনটোত তোমাৰ মোৰ আশাবোৰে কষ্ট পাব বুলিয়েই মই অহা নাছিলো। দেউতাই মোক বৰ আড়ম্বৰপূৰ্ণ শ্ব'ৰে এংগেজ কৰি দিলে। দেউতাৰ ইচ্ছাৰ ওপৰত মই মান মাতিব পৰা নাছিলো। মোৰ সৈতে এংগেজ হোৱা ছোৱালীজনীয়ে মোক প্ৰায় বাহিৰলৈ ফুৰাবলৈ লৈ গৈছিল, মোক দামী উপহাৰ দিছিল। তাই মোৰ লগত সময় কটাব বিচাৰিছিল, কিন্তু মই এইবোৰ একেবাৰে ভাল পোৱা নাছিলো।
কিয় জানো বাৰে বাৰে তোমাৰ কথাকে মনলৈ আহিছিল আৰু মনটোক মই বুজাব পৰা নাছিলো। তাৰ পিছত এদিন বিশ্ববিদ্যালয়ৰ কেৰাণী বিভাগৰ পৰা তোমাৰ ঘৰৰ ঠিকনাটো লৈ তোমাৰ ঘৰলৈও গলো। কিন্তু তাৰ পৰাই গম পালো যে তোমালোক সকলো সেই ঘৰৰ পৰা ওলাই আঁতৰি গুচি গলা। মোৰ সকলো আশা হেৰাই গৈছিল, কাৰণ ইমান ডাঙৰ চহৰখনত ক'ত বিচাৰি পাম তোমাক। ইয়াৰ পিছত মোৰ মনৰ অস্থিৰতা দিনে দিনে বাঢ়ি গ'ল। সেই ছোৱালীজনীৰ লগত মোৰ কাজিয়া হৈছিল, কাৰণ তাইৰ আচৰণ কাৰ্য একেবাৰে মোৰ ভাল লগা নাছিল। তাই আছিল অতি আধুনিকা আৰু চৌখিন ছোৱালী। তাইৰ দেউতাকৰ ওচৰত মই তাইৰ বিষয়ে অভিযোগ কৰিছিলো যদিও দেউতাকে মোক ওলোটাই দুখ দিছিল আৰু তাইৰ ওচৰত ক্ষমা খুজিবলৈ কৈছিল। নহলে আমাৰ ব্যৱসায়ৰ লগতে আমাৰ সম্পৰ্কটো ক্ষতি হ'ব বুলি ভাবুকি দিছিল। কিন্তু মই তাইৰ ওচৰত ক্ষমা নুখুজিলো আৰু এনেদৰেই এদিন আমাৰ এংগেজমেণ্ট ভাঙি গ'ল। মোৰ এনে কাৰ্যৰ বাবে মোৰ ওপৰত দেউতাৰ বহুত খং উঠিল আৰু তাৰ পিছত আন এঠাইত মোৰ সম্পৰ্ক নিশ্চিত কৰিলে। দেউতাই সেই ছোৱালীজনীক লগ কৰিবলৈ মোক কিছু সময় দিছিল, যাতে আমি ইজনে সিজনক বুজি পাওঁ আৰু তাৰ পিছত অতি সোনকালে আমাৰ বিয়াখন চূড়ান্ত হয়। কিন্তু মোৰ ঘৰৰ পৰা ক'তো ওলাই যাবলৈ মন নগ'ল আৰু মই ছোৱালীজনীৰ ওচৰলৈ নগলো। দেউতাই মোক বহুত গালি পাৰিছিল আৰু প্ৰায়ে বুজাবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁ মোৰ মনৰ কথা শুনা নাছিল। মোৰ মনৰ অৱস্থা দেখিও দেউতাইও মোক লৈ চিন্তা কৰিবলৈ ধৰিলে। তেওঁ মোক সময় দি মোৰ লগত খাদ্য খাইছিল, বুজাইছিল, কিন্তু মই তেওঁৰ কোম্পানীটো চলাব বিচৰা নাছিলো। দেউতাক স্পষ্টকৈ মই বিয়া নকৰো বুলি কৈছিলো আৰু ব্যৱসায়তো মোৰ মন নাই বুলি জনালো। এনেকৈয়ে কিছুদিন পাৰ হৈ গ'ল। ইফালে দেউতাই হয়তো একমাত্ৰ পুতেকক পৃথিৱীৰ পৰা বিচ্ছিন্ন হৈ থকা দেখি চিন্তিত হৈছিল। তেওঁ প্ৰায়ে মোৰ বন্ধুসকলক ফোন কৰি মোক সুখী কৰাৰ অজুহাতত আমাৰ ঘৰলৈ মাতিছিল। বন্ধুসকলে মোক বহুত বুজাইছিল যদিও ক'তো মোৰ মন বহা নাছিল। এদিন দেউতাই মোক ক'লে, তুমি সেই ছোৱালীজনীক বিচাৰি উলিয়াব লাগে। এমাহৰ ভিতৰত যদি তুমি তাইক বিচাৰি উলিয়াব পাৰা, তেতিয়া মই তোমাক তাইৰ লগত বিয়া কৰাই দিম। নহলে মই ঠিক কৰা ছোৱালীজনীকে তুমি বিয়া কৰাব লাগিব। দেউতাৰ কথা মতেই মই তোমাক বহুত বিচাৰিছিলো যদিও ক'তো তোমাৰ সন্ধান নাপালো। এনেদৰে কেনেকৈ এমাহ পাৰ হৈ গ'ল মই একো ধৰিব নোৱাৰিলো। ইফালে মোৰ হাতত তোমাৰ বা তোমাৰ পৰিয়ালৰ কাৰোৱে ফটো এখনো নাছিল। মাহটো শেষ হোৱাৰ লগে লগে দেউতাই মোক তোমাৰ কথা সুধিলে। মই হতাশ মনেৰে কলো, যিজনী ছোৱালী মোলৈ বিয়া দিব বিচাৰে তেওঁক গ্ৰহণ কৰিবলৈ মই সাজু। মোৰ কথা শুনি দেউতাৰ মনৰ আনন্দ যেন নিয়ন্ত্ৰণৰ বাহিৰ হৈ গ'ল আৰু ঠিক পিছদিনা তেওঁ ক'লে, মই অহা দেওবাৰে তোমাৰ বিয়া ঠিক কৰি দিছো, তুমি দেওবাৰে সাজু থাকিবা। মই তেওঁক ছোৱালীজনীৰ বিষয়ে একো সোধা নাছিলো, কাৰণ তোমাকেই যেতিয়া বিচাৰি নাপালো তেওঁ যিয়েই নকৰক কিয় মই একো আপত্তি নকৰিলো। দেওবাৰে নিৰ্দিষ্ট সময়ত মই সাজু হৈ আছিলো। বিয়াৰ সময়ত তোমাৰ নাম শুনি মই আচৰিত হৈছিলো, কিন্তু মই ভাবি থাকিলো এই পৃথিৱীত মাধৱী নামৰ নিশ্চয় বহুজনী ছোৱালী আছে। কিন্তু তাৰ পিছত তোমাক মোৰ কোঠাত দেখি মই আচৰিত হলো। হয়তো ভগৱানে আমাৰ মিলন কপালত লিখি থৈছিল। সেয়েহে এনেকৈ আজি আচৰিতভাৱে একত্ৰিত হৈ পৰিলো। কথাবোৰ কৈ সুব্ৰতে তেওঁৰ হাতখন মোৰ ফালে আগবঢ়াই দিলে আৰু ময়ো তেওঁৰ হাতত হাত থলো। তেওঁ মোক বুকুৰ মাজত আঁকোৱালি লৈ কোঠালৈ লৈ গ'ল। পিছদিনা সুব্ৰত আৰু মই আমাৰ কোঠাৰ পৰা অতি সুখী হৈ ওলাই আহিলো আৰু কোম্পানীৰ বছ মানে মোৰ শহুৰ দেউতাৰ ওচৰলৈ গলো। আমাৰ দুয়োকে একেলগে সুখী হোৱা দেখি তেওঁ অতি আচৰিত হল আৰু তাৰ পিছত আমাৰ দুয়োকে একেলগে সাৱটি ধৰিলে। তেওঁৰ চকু দুটা তিতি গ'ল। হয়তো তেওঁ পুতেক সুব্ৰতৰ অৱস্থাৰ বাবে বহুত সমস্যাত পৰিছিল। আমি সকলোৱে একেলগে ব্ৰেকফাষ্ট কৰিবলৈ আৰম্ভ কৰিলো। সুব্ৰতে সকলো খাদ্য তুলি লৈ মোক দি আছিল। স্বামীৰ এনে আচৰণ মোৰ বৰ ভাল লাগিছিল আৰু মোৰ শহুৰে আচৰিত হৈ পুতেকৰ ফালে চাই আছিল। কিন্তু আচল সত্যটো মই আৰু সুব্ৰতেহে জানিছিলো। এই বিষয়ে সি দেউতাকক একো কোৱা নাছিল। সুব্ৰত আৰু মই ইজনে সিজনক প্ৰতিশ্ৰুতি দিছিলো যে আমি ইজনে সিজনক আগতে ভাল পোৱা বুলি আন কাকো কেতিয়াও নকওঁ। আৰু ময়েই সেই ছোৱালীজনী যাক সুব্ৰতে বিয়া কৰাব বিচাৰিছিল সেই কথাও নকওঁ। গতিকে আমাক সুখী হোৱা দেখি শহুৰ দেউতা বৰ আনন্দিত হল। তেনেতে সুব্ৰতে দেউতাকক ক'লে, দেউতা, তোমাক মই সঁচাকৈয়ে ধন্যবাদ জনাইছো, কাৰণ তুমি মোৰ জীৱন সংগী হিচাপে মাধৱীক নিৰ্বাচন কৰিলা। মাধৱীতকৈ ভাল ছোৱালী মোৰ বাবে এই পৃথিৱীত নাই। এইদৰে কৈ সুব্ৰত বহাৰ পৰা উঠি দেউতাকক সাৱটি ধৰিলে। দেউতাকেও কান্দিছিল। পুতেকক বুকুৰ মাজত সাৱটি বহুত সময় তেওঁ থিয় হৈ আছিল। এনেদৰে আমাৰ বিয়া হোৱাৰ প্ৰায় এমাহ হল।
এদিন বহি থাকোঁতে হঠাৎ মোৰ মনলৈ সুব্ৰতৰ মাক মানে মোৰ শাহুৰ কথা মনলৈ আহিল। মই সুব্ৰতক তেওঁৰ মাকৰ কথা সুধিলোঁ, সুব্ৰত, মই তোমাৰ মুখত কোনোদিন তোমাৰ মাৰ কথা শুনা নাই আৰু তেওঁৰ ফটো এখনো তোমালোকৰ ঘৰত নাই দেখা। দেউতা আৰু তোমাৰ বহুত ফটো ঘৰত আছে যদিও মাৰ ফটো এখনো নাই কিয়? মাৰ বিষয়ে মোক কোৱাচোন কথা। মোৰ কথা শুনি সুব্ৰতে ক্ষীণ হাঁহি এটা মাৰি ক'লে, আজি তোমাক মোৰ মাৰ বিষয়ে সকলো সঁচা কথা কম মাধৱী। আচলতে মোৰ মা দেউতাৰ মাজত আনুষ্ঠানিক বিয়া হোৱা নাছিল, বৰঞ্চ দুয়োটা পৰিয়ালৰ মাজত ব্যৱসায় সম্প্ৰসাৰণ আৰু মৰ্যাদা বৃদ্ধিৰ চুক্তি আছিল, যিটো চুক্তিত দুয়োজনে ইজনে সিজনক মানি লৈছিল আৰু গ্ৰহণ কৰিছিল। মা বেছিভাগেই আমোদ প্ৰমোদ জীৱনক লৈ ব্যস্ত আছিল। তেওঁ ক্লাব আৰু পাৰ্টিলৈ প্ৰায়ে গৈছিল আৰু দেউতা সদায় নিজৰ ব্যৱসায় কামত ব্যস্ত আছিল। দুয়োৰে মাজত সম্পৰ্ক আছিল যদিও ইজন সিজনৰ লগত নাছিল। আচলতে তেওঁলোকৰ সম্পৰ্কত কোনো প্ৰেম নাছিল। এই সময়ছোৱাত ময়ো ক'ৰবাত জন্ম ললো, হয়তো তেওঁলোকৰ ইচ্ছা নোহোৱাকৈয়ে, কাৰণ মায়ে সন্তান জন্ম দিব বিচৰা নাছিল। হয়তো ভগৱানৰ মনত আন কিবা এটা আছিল যাৰ বাবে মই এই পৃথিৱীলৈ আহিলো। মোৰ জন্ম হোৱা সময়লৈকে মা দেউতাৰ মনোভাৱ ভাল আছিল, কিন্তু তাৰ পিছত দুয়োৰে মাজত কাজিয়া হ'বলৈ ধৰিলে। মায়ে আপত্তি কৰিছিল যে দেউতাই তেওঁক সময় নিদিয়ে, কিন্তু দেউতাই আপত্তি কৰিছিল যে তেওঁ ঘৰলৈ আহিলে মা ঘৰত উপস্থিত নাথাকে। এইবোৰ কাৰণতে দুয়োটাৰে মাজত কাজিয়া বাঢ়িবলৈ ধৰিলে। সেই সময়ত মোৰ বয়স আছিল 8 বছৰ। সেই সময়তে মাৰ প্ৰেমৰ কথা শুনিছিলোঁ। মা তেওঁতকৈ সৰু ল'ৰা এজনৰ লগত প্ৰায়ে ঘূৰি ফুৰিছিল। দেউতাৰ ব্যৱসায়ৰ বাবে সময় নাছিল যদিও তেওঁৰ লগৰ কোনোবাই সদায়েই মাৰ কথা জনাইছিল। দেউতাই এইবোৰ কথা গম পাই ঘৰলৈ মদ খাই আহি মাক বহুত গালি গালাজ পাৰিছিল। কেতিয়াবা মাৰ ওপৰত হাত দাঙিবলৈও চেষ্টা কৰিছিল। ইয়াৰ পাছত এদিন মায়ে বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰিলে। দেউতাই নটিচ পোৱাৰ লগে লগে মাৰ ওচৰলৈ দৌৰি গৈ মাক কাটৰ অনুৰোধ কৰিলে, কাৰণ ব্যৱসায়ত 50% শ্বেয়াৰ হোল্ডাৰজন মোৰ মা আছিল আৰু মায়ে যদি দেউতাক এৰি থৈ যায় তেন্তে ব্যৱসায়ৰ আধা অংশ মাৰ হাতলৈ গুচি যাব। সেয়ে দেউতাই মাক পতিয়ন নিয়াবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু মা নিজৰ স্থিতিত অটল হৈ থাকিল, কাৰণ তেওঁক নতুন প্ৰেমৰ ভূতে খেদি ফুৰিছিল। তেওঁ দেউতাক বিবাহ বিচ্ছেদ কৰি পুনৰ বিয়া কৰাব বিচাৰিছিল। মায়ে জানিছিল যে দেউতাই তেওঁক সহজে বিবাহ বিচ্ছেদ নকৰে আৰু সেইবাবেই তেওঁ আদালতত গোচৰ ৰুজু কৰিছিল। দেউতাইও তেওঁৰ হৈ এজন অতি শক্তিশালী উকিল উপস্থাপন কৰিছিল যদিও শেষত মাৰ উকিলজন জয়ী হ'ল আৰু মায়ে আদালতৰ পৰা বিবাহ বিচ্ছেদ পালে। এই সময়ত দেউতাই মাৰ পৰা আঁতৰি আহিবলগীয়া হোৱাৰ লগতে তেওঁ 50% শ্বেয়াৰ মাক ঘূৰাই দিবলগীয়া হৈছিল। ফলত দেউতাৰ ব্যৱসায় বহুত তললৈ নামিছিল। কিন্তু দেউতাই মাক সঁচাকৈয়ে বহুত ভাল পাইছিল, যাৰ বাবে তেওঁ কোনোদিনে দ্বিতীয় বিবাহৰ কথা নাভাবিলে। দেউতাই মনত ইমানেই আঘাত পাইছিল যে গোটেই ঘৰৰ পৰা মাৰ প্ৰতিটো বস্তু আঁতৰাই দিলে, আনকি মাৰ ফটোবোৰো থাকিবলৈ দিয়া নাছিল। এই ঘটনাবোৰে মোৰ জীৱনৰ ওপৰত বহুত প্ৰভাৱ পেলাইছিল। মাৰ অবিশ্বাসমূলক কৰ্ম আৰু দৈনন্দিন হোৱা কাৰ্যবোৰে নাৰীৰ প্ৰতি মোৰ আস্থা হেৰুৱাই পেলালে। মই নিজৰ বাবে এই ধৰণৰ জীৱন বিচৰা নাছিলো আৰু মাৰ দৰে নাৰী এগৰাকী বিচৰা নাছিলো। যিগৰাকী নাৰীয়ে নিজৰ ঘৰৰ কথা চিন্তা নকৰে, নিজৰ স্বামী সন্তানৰ কথাও চিন্তা নকৰে, যি সদায় ৰাতি ৰাতি পৰ পুৰুষৰ সৈতে নৈশ ক্লাবলৈ যায় কিন্তু স্বামী আৰু সন্তানে কি খাব নাজানে, তেনে এগৰাকী নাৰী মই মোৰ জীৱনত বিচৰা নাছিলো। মই বিচাৰিছিলো মোক মৰমত ৰখা, সুখ দুখৰ সংগী হোৱা, ঘৰখন ধৰি ৰাখিব পৰা এগৰাকী নাৰী। ইউনিভাৰ্চিটিত তোমাক প্ৰথম দেখিয়েই মই অনুভৱ কৰিছিলো যে তুমিয়ে একমাত্ৰ নাৰী যিয়ে মোৰ জীৱনলৈ এই সকলোবোৰ আনিব পাৰিবা। যদিও আমাৰ ঘৰৰ লগত মিলাকৈ আভিজাত্য সময়কক্ষ বহুত ছোৱালী দেখিছিলো, তথাপিও মই তোমাকেই বহুত ভাল পাইছিলো। সেইবাবেই ভগৱানে আজি মোৰ মনৰ প্ৰাৰ্থনা শুনিলে আৰু আমাক একত্ৰিত কৰিলে। এইদৰে কৈ সুব্ৰতে মোৰ কান্ধত মৰমেৰে হাতখন থৈ দিলে। মই মোৰ মূৰটো তেওঁৰ বুকুত গুজি দিলো আৰু সাৱটি ধৰিলো, কাৰণ মই জানিছিলো যে সুব্ৰতৰ মৰম আৰু সমৰ্থন মোৰ বাবে সদায় আছে আৰু আগলৈও আমাৰ সংসাৰখন কেৱল সুখেৰে ভৰি থাকিব। প্ৰিয় শ্ৰোতা, বন্ধু বান্ধৱীসকল, গল্পৰ কাহিনীটো শুনি আপোনালোকৰ কেনে লাগিল মতামত আগবঢ়াব। এইখিনিতে আপোনালোকলৈ অনুৰোধ, যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। সকলোকে ধন্যবাদ জনালো।